এয়া আমি আটাই মিলি নলবাৰীৰ ৰাস চাব যাব ওলাইছোঁ। নলবাৰীৰ ৰাস প্ৰায় শেষ মাত্ৰ আজিৰ দিনটো আছে, মানে এয়া হৈছিলে যোৱাকালিৰ দৃশ্য। আমি মা ভণ্টি পেহী গোটেইখিনি মিলিয়ে ৰাস চাব ওলাইছিলোঁ দিনতে, কিয়নো ৰাতি ইমান বেছি সময় নিমিলে, আপোনালোকে গমেই পাইছে, যিহেতু স্থলত থাকিব লগা হৈ যায়। আৰু সেইকাৰণে যোৱাকালি দিনতে এপাক ৰাস চাই আহিম বুলি ভাবিলোঁ, যিহেতু 13 দিন ৰাসৰ এদিনো যাবলৈকে সুবিধা মিলাই নাছিলে। আৰু সোমাই আহিয়ে ইমান ধুনীয়া বৃন্দাবন এখন দেখা পাইছোঁ, সঁচাকৈ ভাল লাগি গৈছে। আৰু ৰাস বুলি ক'লে ঘৰৰ ওচৰৰে ৰাস, তাকো যদি অকণমান হ'লেও নাচাওঁ, মানে এদিনো নাচাওঁতো কেনেকুৱা হ'ব। আৰু এইবিলাক চাচোন, ইমান মৰম লগা কি ৰিংছবিলাকো ওলাইছে। আৰু চেণ্ডেলৰ প্ৰতি মোৰ ইমান বেছি দুৰ্বলতা যে য'তেই চেণ্ডেলৰ দোকান দেখা পাওঁ তাতেই সোমাই যাওঁ। আৰু আনফালে এয়া দেখা পাইছে আমাৰ গ্ৰন্থমেলাখন। তো ৰাসত মানে দিনতো বহুত বেছি যোৱাকালি মানুহ হৈছিলে, যিহেতু আজি ৰাস শেষ হৈ যাব, তো তাৰ কাৰণে বহুত ভালেখিনিমান মানুহ দিনৰ পৰাই হৈছে। আৰু এইফালে মায়ে কিবা কিবি চাই আছিলে, আৰু যদি ৰাসত গৈছে আৰু একো নোখোৱাকৈ ঘৰত ঘূৰি আহিছে, এইটোতো মানে একেবাৰে অসম্ভৱ কথা। তো আমি আটাই মিলি খাবও সোমাইছিলোঁ। যোৱাকালি ভালেমান দেৰি কৰি ষ্টলখন খোলা হৈছিলে, যিহেতু দেউতাও নাছিলে ঘৰত। আৰু এয়া চাচোন মোৰ মৰমৰ বান্ধৱী অনামিকা বুজৰ বৰুৱা, তাইও বহুত দূৰৰ পৰা আহিছে মোৰ ষ্টলখন বিচাৰি বিচাৰি, আৰু ঘৰত বাচ্ছা এৰি থৈ মোৰ ষ্টলখন চাব আহিছে। তো বহুত বেছি ধন্যবাদ তোক। আৰু ইয়াতে আপোনালোকে মোক দেখি দেখি হয়তো ভাবিব পাৰে অকল মোৰে কষ্ট হৈছে, তেনেকুৱা নহয়, আমাৰ পৰিয়ালটোৰ সকলোৰে, খুৰা খুৰীৰ পৰা সকলোৰে কষ্ট হৈছে। আৰু এইপিনে আপোনালোকে দেখাই পাব পাৰে যিমানবিলাক কেক অনা নিয়া কৰি আছে, সকলোবোৰ দায়িত্ব খুৰাই লৈছে, যিহেতু গাড়ী সোমাব দিয়া নাই, তো চাইকেলতে কেকবিলাক অনা নিয়া কৰিব লগা হৈছে। আৰু এইকেইদিন প্ৰায় পেহী আৰু দেউতাই দিনতে গৈ ষ্টলখন অ'পেন কৰি আছে, তো গোটেইখিনিয়ে লাগি আছে। আৰু এইফালে কেকনো কোনে বনাই আছে চাওঁ আহক। কি বনাই আছ? কেক মই বাটাৰস্কচ কেক বনাইছোঁ। তো ফুলটো ৰেডি হোৱা নাই বাৰু, তাই ফুলটো দি দিব। এইফালে মামীয়ে কি বনাইছ? মই কেক দি আছোঁ। আৰু এইফালে আমাৰ যিমানকেইটা কেক ৰেডি হৈ আছে, তো ফ্ৰিজত থোৱা দায়িত্ব এইকেইটাৰ। আৰু আমাৰ ইয়াত ডিম্পল, তো ডিম্পলে যিমানখিনি স্পঞ্জ এয়াৰ দেখা পাইছে আপোনালোকে কেক, তো গোটেইখিনি স্পঞ্জ তাই বনাই পূৰা ৰেডি কৰি দিছে। এইকেইদিনত তাই পূৰা এক্সপাৰ্ট হৈ গৈছে স্পঞ্জ ৰেডি কৰাত। আৰু এইফালে তাই কি কৰি আছে? ক্ৰীম বনাইছোঁ। এইফালে আমাৰ ক্ৰীম ৰেডি হৈ আছে পূৰা। সকলোৱে নিজৰ নিজৰ দায়িত্ব পুৰা ভালকৈ পালন কৰি আছে। আৰু মানে এটা এটা কেকৰ এটা এটা দায়িত্ব দি আছো। ইয়াৰ মাজত আৰু আমাৰ তাই নাই, ভণ্টি নাই, তো তাইকো দেখা পাব বিহাইণ্ড দ্য চিন। তাইও বহুতখিনি কাম কৰি আছে। তো বৰ্তমান ইয়াতে এইখিনি উপস্থিত আছে। মই বাহিৰা মানুহ নাই, চব ভণ্টিয়ে লাগো, ভণ্টি আৰু মামীয়ে বেলেগ কোনো নাই। তো এয়া কেকৰ স্পঞ্জ চাই আছে, ৰেডি কৰি আছে। এইফালে কিমানখিনি আগবাঢ়িল? স্পঞ্জ হৈছে না নাই ৰেডি? হা? তো আমাৰ একদম চবে এক্সপাৰ্ট হৈ গৈছে কেক বনাত, কাকো মই ক'ব লগা নহয় এতিয়া কেকটো কিমান সময়ত চাব লাগিব, কি কৰিব লাগিব। তো এইফালে হিৰকো একদম মানে এক্সপাৰ্ট হৈ গৈছে, আৰু এইফালে ময়ো